প্ৰতিজন কৰ্মচাৰীসকলৰ কাৰণে আহিছে ডাঙৰ খবৰ। অসম চৰকাৰৰ যি চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। এই খবৰটো হৈছে আপোনালোকে যেতিয়া ইয়াতে স্ক্ৰীনত দেখিছে, এই বছৰ কিতাপৰ বৰ্ষ উপলক্ষে অসম চৰকাৰৰ প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীক কিতাপ ক্ৰয় কৰিবলৈ 1000 টকা ধন প্ৰদান কৰিব চৰকাৰে। নৱেম্বৰ মাহৰ দৰমহাৰ সৈতে প্ৰতিগৰাকী অসম চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব এই ধনৰাশি। তো দেখিছে আপোনালোকে, নৱেম্বৰ মাহৰ যিটো দৰমহা থাকিব, সেই দৰমহাত আপোনালোকে এই 1000 টকাটো আপোনালোকে লাভ কৰিব। যিটো 1000 টকা ইয়াতে দিয়াৰ কথা কোৱা হৈছে, নৱেম্বৰ মাহত যিখিনি দৰমহা পায় আপোনালোকে, সেই নৱেম্বৰ মাহৰ টকাৰ লগত এই 1000 টকা অতিৰিক্ত আপোনালোকৰ জমা হ'ব। তাৰপিছত আৰু অকণমান খবৰ আছে চৰকাৰী কৰ্মচাৰী ৰিলেটেড, আমি সেইখিনি খবৰ আমি জানিবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যিক কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে ৰাজ্য চৰকাৰে। অংগনবাড়ী সহায়িকা, অসম বন সুৰক্ষা বাহিনী আৰু বন্যপ্ৰাণী শাখাৰ ফ্ৰণ্টলাইন কৰ্মচাৰীকে ধৰি সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে ৰাজ্য চৰকাৰে। ৰাজ্যৰ অংগনবাড়ী সহায়িকাসকলৰ পদোন্নতিৰ বয়স 50 বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। পূৰ্বতে অংগনবাড়ী সহায়িকাৰ পদোন্নতিৰ বয়সৰ সীমা আছিল 45 বছৰ। অসম বন সুৰক্ষা বাহিনী আৰু বন্যপ্ৰাণী শাখাৰ ফ্ৰণ্টলাইন কৰ্মচাৰীসকলৰ বাবে মাহেকীয়া ৰেচন ভাত্তা 2500 টকালৈ বৃদ্ধিত অনুমোদন জনায় কেবিনেটে। পূৰ্বতে এই ধনৰাশিৰ পৰিমাণ 2000 টকা আছিল।